নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছো। তো আজি থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে চাগে আপোনালোকে আজি এটা নতুন আপডেট লৈ আনিছো। কাৰণ নতুন এটা আপডেট বুলি এখানে কৈছো যে যোৱাকালি হয়তো আমাৰ CM ছাৰে নগাঁৱত গৈ পিনি এটা আকৌ এবাৰ নহয় দুবাৰ নহয় 2-3বাৰ মান কৈছে যে আমাৰ 9 অক্টোবৰ তাৰিখে আমাৰ কি এপইন্টমেন্ট 9 অক্টোবৰ তাৰিখে আমাৰ ৰিজাল্টখন ফাইনেল ৰিজাল্টখন দিয়া হ'ব। তাৰ নেক্সট দিনাখনে আমাৰ 10 অক্টোবৰ তাৰিখে এপইন্টমেন্ট দিয়া হ'ব। ঠিক তেনেকুৱা ধৰণৰ কৈছে বহু প্ৰশ্ন আহিছে আৰু এনেকুৱা বহু ভিউৱাৰ পৰা কমেন্ট আহিছে যে আমি তিনচুকীয়াৰ পৰা চাই আছো তিনচুকীয়াৰ মানুহে কেনেকৈ 9 অক্টোবৰ তাৰিখে তালৈ গুচি যাম। ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। তো আপোনালোকে এটা কাম কৰক, তাৰ মই ডাউটবিলাক ক্লিয়াৰ কৰি দিছো আৰু নতুন ভেকেন্সিৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে নতুন ভেকেন্সি নৱেম্বৰ মাহত আহিব। এইখিনি কথা হয়তো গম পাইছে আৰু এপইন্টমেন্ট ল'বলৈ যাওঁতে আপোনালোকে কি বা যাবই লাগিব নেকি ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। এপইন্টমেন্ট ল'বলৈ যাবই লাগিব নেকি বা আমি কেনেকৈ যাম ইমান ইমাৰ্জেঞ্চিকে একদিনৰ ভিতৰত কেনেকৈ যাম অলপতো প্ৰিপেয়াৰ কৰিব দিয়ক এনেকুৱা প্ৰশ্ন আহিছে। তো আপোনালোকে এটা কাম কৰা ইহঁতে এটা ৱেবছাইট দিব যোনটো ৱেবছাইটৰ ইহঁতে ৰিজাল্ট দিয়া হ'বগৈ। এই ৱেবছাইটে আপোনালোকৰ ৰিজাল্টখন চোৱা হ'ব আৰু তাৰ নেক্সট দিনাখনে আপোনালোকৰ এটা ৱেবছাইট দিব আকৌ এপইন্টমেন্ট ডাউনলোড বুলি ৱেবছাইট এখন দিব। আপোনালোকে তাতে গৈ আপোনালোকে ৰোল নাম্বাৰ মাৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি মোবাইল নাম্বাৰ মাৰি ডেট অফ বাৰ্থ মাৰি আপোনালোকৰ তাতে ৰিজাল্টখন ডাউনলোড কৰা হ'ব। মানে আপোনালোকৰ তাতে ডাউনলোড ফেচিলিটি এভেইলেবল হ'ব। ডাউনলোড কৰা ৱেবছাইট এটা দি দিব। আপোনালোকে তাত নগলে আপোনালোকৰ এপইন্টমেন্টটো পোৱা হৈ যাব। আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে তাতে যে গৈ এপইন্টমেন্ট ল'ব লাগে এইটো কথা নহয় বা দুই এটা তাতে 2-3জন মান এনেকৈ মাতি আনি দিবগৈ এপইন্টমেন্টখিনি। তো আপোনালোকে এইখিনি হয়তো আপোনালোকে আগতীয়াকৈ ইহঁতে ইনভাইট কৰিব। এইবিলাক যিখিনি হয়তো ইহঁতে নিজ হাতেৰে দিয়া হ'ব বা এনেকৈ চেলিব্ৰেশ্যন যোনটো আমাৰ ফটো মাৰি এনেকৈ দি দিয়া হ'ব। হয়তো এইখিনি কথা আপোনালোকে নিশ্চয় হয়তো ল'ৰা ছোৱালীবিলাক ডাউটলেছ হৈ আছে আমি এপইন্টমেন্টখন তাতে গুৱাহাটীত গৈ ল'বই লাগিব নেকি ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আপোনালোকে তাত গৈ নল'লেও হ'ব। আপোনালোকৰ ৱেবছাইট ইহঁতে দিব। ৱেবছাইটৰ পৰা আপোনালোকে তাতে ডেট অফ বাৰ্থ মাৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি মোবাইল নাম্বাৰ মাৰি আপোনালোকে তাতে আপোনালোকৰ গোটেইখিনি আপোনালোকৰ তাতে এপইন্টমেন্টতে আপোনালোকৰ জইনিং ডেট চেলাৰী কিমান হ'ব বা গ্ৰেড পে কিমান হ'ব গোটেইখিনি তাতে আপোনালোকৰ লিখি দিয়া হ'ব। তো আপোনালোকে নিশ্চয় এইখিনি কথা গম পাইছে আৰু আপোনালোকে যেতিয়া এপইন্টমেন্টখন হাতত ল'ব তেতিয়া তাৰ পাছত আপোনালোকে জইন কৰিবলৈ যাব। জইন কৰিবলৈ তাতে ডেটটো লিখি দিয়া হ'ব এপইন্টমেন্টখনতে। তো আপোনালোকে নিশ্চয় গম পাইছে এইখিনি কথা আৰু এপইন্টমেন্টখন লৈ আপোনালোকে যেতিয়া আপোনালোকৰ চেণ্টাৰত ডাউনলোড বা জইন কৰিবলৈ দিব আপোনালোকৰ জইন কৰিবলৈ যাওঁতে আপোনালোকৰ কি ডকুমেণ্টছ লৈ যাব লাগিব তাৰ ওপৰত মই আপোনালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে নাজানে কমেণ্ট কৰিবা কি লৈ যাব লাগিব। তো এইখিনি কথাৰ ওপৰত হয়তো আপোনালোকৰ ডিছকাছ কৰাটো ভাল। কাৰণ এটা চাকৰি এটা জইন কৰিবলৈ যাওঁতে কি বস্তু নিব লাগিব লগত বা কি বস্তু নিব নালাগে এইখিনি কথা হয়তো আপোনালোকে প্ৰয়োজনীয়তা হ'ব। তো এইখিনিৰ ওপৰত হয়তো মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেল পাইছে ছাবস্ক্ৰাইব কৰি দিব।